কাষত থাকোঁতে যিয়ে আপোনাৰ মূল্য নুবুজে সিহঁতৰ পৰা আঁতৰি গৈ মূল্য কি বস্তু বুজাই দিব লাগে। বাস্তৱতা এয়াই যে উপকাৰী গছৰ ছাল নাই আৰু ভাল মানুহৰ দাম নাই। কাষত থাকোঁতে যিয়ে আপোনাৰ মূল্য নুবুজে সিহঁতৰ পৰা আঁতৰি গৈ মূল্য কি বস্তু বুজাই দিব লাগে। জীৱনত যিমান ডাঙৰ মনৰ মানুহ হ'ব সিমানেই বুজিব কাৰোবাৰ লগত তৰ্ক কৰাতকৈ নীৰৱ হৈ থকাই বেছি ভাল। প্ৰস্তুতি লৈ কেতিয়াও ভাল পোৱা নহয়, ভাল পোৱাটো হঠাৎ হৈ যায়। আজি যাক কন্দই তুমি হাঁহিছা, কাইলৈ তুমি যে নাকান্দিবাহে কোনো ক'ব পাৰিব। ক্ষমা তাকেই কৰা যিয়ে অজানিতেও ভুল কৰে, কিন্তু তেওঁক নহয় যিয়ে জানি বুজি বেইমানি কৰে। এই পৃথিৱীত স্বাৰ্থ নহ'লে একোৱেই নাই। যেনে জোনাকৰ স্বাৰ্থত মানুহে জনক ভাল পায়। সেইটো বস্তু আমি বেছি পচন্দ কৰোঁ যিটো পোৱা অসম্ভৱ। মানুহে ফ্ৰীতে দুটা বস্তু দিয়ে, কষ্ট আৰু পৰামৰ্শ। গুৰুত্ব থাকিলে প্ৰতিটো সম্পৰ্কই জীয়াই থাকে, সেয়ে ভালপোৱাই হওক বা বন্ধুত্ব। যন্ত্ৰণাৰ সীমা যেতিয়া পাৰ হৈ যায়, মানুহ কন্দা বন্ধ কৰি নীৰৱ হৈ যায়। খালী পকেটত প্ৰেম হ'লেও সংসাৰ নহয়। জীৱনসংগী সুন্দৰ হোৱাতকৈ সৎ হোৱাটো বেছি জৰুৰী। এজন ব্যক্তিৰ বাবে গোটেই জীৱন অপেক্ষা কৰাটো ভুল নহয়, কিন্তু এজন ভুল ব্যক্তিৰ বাবে এটা মুহূৰ্ত অপেক্ষা কৰাটো চৰম অন্যায়। জীৱন যুদ্ধত সকলোৱে তোমাক মাথো সান্ত্বনা দিব, কিন্তু সেই যুদ্ধত তুমি অকলে যুঁজিব লাগিব। যিটো পোৱা নাই সেইটো তোমাৰ নাছিল, যিটো তুমি পাবলৈ বিচৰা সেইটোৰ পিছফালে পৰিশ্ৰম কৰা। ভালে থকাৰ বাবে হাঁহিটো বেছি প্ৰয়োজন হওক বা সেইটো মিছা বা সঁচা। এই দুই ধৰণৰ ব্যক্তিক কেতিয়াও বিশ্বাস নকৰিব। যিজনে কথাই প্ৰতি মিছা কথা কয়, যিজনে নিজৰ প্ৰশংসা নিজেই কৰে, অৰ্থাৎ আত্ম অহংকাৰী। যিজন মানুহে অপেক্ষা কৰি জানে তেওঁৰ কাষলৈ এদিন নহয় এদিন সকলোৱে বাস্তৱে উভতি আহে। হেৰাই যোৱাৰ পিছত দুখী হৈ লাভ নাই। থাকোঁতে মূল্য দিবলৈ শিকা, গুচি যোৱাৰ পিছত নহয়। এজন মানুহ যিমানেই শক্তিশালী নহওক কিয়, প্ৰিয় মানুহজনৰ কাষত তেওঁ সকলো সময়তে দুৰ্বল। জীৱনত কেতিয়াও নিজৰ ওপৰত অহংকাৰ নকৰিবা, কাৰণ শিলগুটি যেতিয়া পানীত পৰে তেতিয়া নিজৰ ওজনৰ বাবে ডুবি যায়। জোৰ কৰি সম্পৰ্ক ধৰি ৰখাৰ কোনো প্ৰয়োজনেই নাই। যিয়ে থাকিব বিচাৰে তেওঁ থাকিব, আৰু যিয়ে নিবিচাৰে তেওঁক জোৰ কৰি ধৰি ৰাখিব নোৱাৰিব। অৱহেলাই বুজিবলৈ ভাষাৰ প্ৰয়োজন নাই, ব্যৱহাৰ যথেষ্ট। সম্পৰ্ক সেইটোৱে য'ত বহুতো দূৰত থকাৰ স্বত্বেও কেতিয়াও গুৰুত্ব নকমে। সময় আৰু আপোনজনে যেতিয়াও একেলগে আঘাত দিয়ে, তেতিয়া মানুহ বাহিৰৰ পৰা নহয় ভিতৰৰ পৰা পাথৰ হৈ যায়। এনেকুৱা মানুহক যে কেতিয়াও ভাল নাপাব, যাৰ প্ৰয়োজনৰ বাহিৰে তোমাক আৰু কোনো মূল্যই নাই। তেওঁকেই ভাল পোৱা যিয়ে প্ৰয়োজনে অপ্ৰয়োজনে তোমাৰ প্ৰয়োজন অনুভৱ কৰে। অনুভূতি, ভালপোৱা, মায়া এইবোৰ যিমানেই কমকৈ প্ৰকাশ কৰিব, মানুহ আঘাত কৰাৰ সুযোগ সিমানেই কমকৈ পাব। থ্যাংকছ ফৰ ৱাচিং।